তো হাই এভৰিৱান, আজি আমি যাই আছোঁ আমাৰ বাইকখন ছাৰ্ভিচিং কৰাৰ কাৰণে। তো আজি ছেকেণ্ড ছাৰ্ভিচিং হ'ব। তো চাওঁ কি কৰা যায়, ছেকেণ্ড ছাৰ্ভিচিঙত কি হয় আপোনালোকক চব দেখাম। এয়া এৰাউণ্ড আমাৰ 5290 কিলোমিটাৰমান হৈছে। তো ইয়াত ছেকেণ্ড ছাৰ্ভিচিঙৰ কাৰণে টাইম হৈ গৈছে। তো বলক যাওঁ আমি ছেকেণ্ড ছাৰ্ভিচিঙত কি কৰে চব দেখাম আপোনালোকক। বলক। বৰষুণ ষ্টাৰ্ট হৈ গৈছে, তো আমি ৰখিব লাগিব ক'ৰবাত। যিহেতু বৰষুণ এতিয়া অকণ কমিছে, তো বলক আমি আকৌ ষ্টাৰ্ট কৰোঁ। তো ছাৰ্ভিচ চেণ্টাৰলৈকে যাবলৈ এয়া সন্মুখতে আমাৰ ছাৰ্ভিচ চেণ্টাৰ। এতিয়া বাইকখন লৈ গৈ আৰু বহুত ধুনীয়াকৈ সিহঁতে ছাৰ্ভিচিং কৰি দিলে। তো এতিয়া ছেকেণ্ড ছাৰ্ভিচিঙত বহুত বেছি একো চেঞ্জ কৰিব লগাত হোৱা নাই। প্লাছ মানে ইয়াতে জাষ্ট চেইনটো অকণমান লুব্ৰিকেণ্ট কৰি দিয়া হয় আৰু সৰু সুৰা মাইনৰ যিখিনি ডিষ্টাৰ্বেঞ্চ থাকে সেইখিনি ফিক্স কৰি দিয়ে।